তেতিয়াহ'লে ব্ৰহ্মপুত্ৰই লৈ যোৱা বহুতো মাটি আমি পৰৱৰ্তী দিনত হয়তো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। আজিৰ কেবিনেটত যোৱাবাৰো মই আপোনালোকক কৈছিলোঁ, আজি আমি তাক আনুষ্ঠানিকতা কৰিলোঁ। অসমৰ গাঁও অঞ্চলত জনজাতীয় লোকক আমি 50 বিঘালৈকে বসুন্ধৰা আঁচনিৰ অধীনত আমি মাটি প্ৰদান কৰোঁ। কাৰণ ট্ৰাইবেল মানুহে এই মাটিসমূহ হেৰিডিটৰীভাৱে শ বছৰ জুৰি দখল কৰি আছিলে। জেনেৰেল মানুহক আমি 7 বিঘা দিওঁ, কিন্তু যিহেতু জনজাতীয় লোকে শ বছৰ জুৰি এই মাটিবোৰ তেওঁলোকৰে আছিল, সেইকাৰণে তেওঁলোকক আমি মাটিৰ যিটো দিয়াৰ পৰিমাণ সেইটো আমি 50 বিঘা কৰিছিলোঁ মিছন বসুন্ধৰাত। আজি আমি সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকলৈও আমি আগবঢ়াই দিওঁ। আজি আমাৰ কেবিনেটে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন পুনৰ গঠন কৰাৰ বাবে সিদ্ধান্ত লয়, যাতে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনসমূহ আমি সক্ৰিয় কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটত ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনেল যিখন ৰুলছ আছিল তাক আমি এমেণ্ডমেণ্ট কৰোঁ। ভিডিপিৰ বয়স আগতে 25ৰ পৰা 50 বছৰলৈকে আছিলে। আজি ৰুলখন এমেণ্ড হোৱাৰ পিছত ভিডিপিৰ বয়স ঊৰ্ধ্বতম বয়স 40 বছৰ হ'ব, 25 to 40 years। আৰু য'ত য'ত প্ৰয়োজন তাত আমি নতুনকৈ ভিলেজ অৰ্গেনাইজেশ্যনেল যিটো ভিডিপি আমি কমিটিসমূহ নতুনকৈ গঠন কৰাৰ বাবেও আমি অধিকাৰ পাম। আমাৰ যোৰহাটত যিটো লাচিত মৈদাম মেমৰিয়েল নিৰ্মাণ হৈ আছে, নিৰ্মাণৰ সময়ত আমাৰ বিভিন্ন কম্পোনেণ্ট লগাই এই গোটেই নিৰ্মাণ কামটোৰ সম্পূৰ্ণ যিটো পুঁজি তাক আজি কেবিনেটে 249 কোটি টকা হিচাপে ধাৰ্য কৰে। This will be the final amount, 249 crore গোটেই প্ৰজেক্টটোৰ কাৰণে। আজি আমাৰ কেবিনেটত BTCৰ CM বা চিফ আৰু BTCৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। এইটো আগতেও আছিলে, এইটো নহয় যে প্ৰমোদ বড়ো নাছিলে, কিন্তু আগতে অকল চিফজন কেবিনেট আছিলে, মৰ্যাদা আছিলে, কিন্তু BTC একৰ্ডত লিখা আছিলে যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব। আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায়। পেৰেলেলি BTCৰ যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দ্য BTR, বাহিৰত নহয়, উইদিন দ্য BTR তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। BTCৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব। আজি কেবিনেটে তাত অনুমোদন জনায়। অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত। আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ, বিহুক সহায় কৰোঁ, তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে। আৰু মাজুলীৰ যি 67 ৰাস আছে, মাজুলী ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি
তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰত ৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব প্ৰতিখন জিলা সদৰতে 5000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিবেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএসটি লয় তা 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএসটি লয় যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যেটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যেটো জীৱন কালত তেওঁৰ যেটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলো পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এটো জনাইছো যে অসমত আমি কোনো এন্টাৰটেইনমেন্ট ট্যাক্স কালেকশনে নকৰো বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এন্টাৰটেইনমেন্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যেহেতু আমি নিজে নলওয়ে এইটো ট্যাক্সি জিৰো গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় যদি আপোনালোকৰ কিবা খুদিব আছে খুদিব পাৰে শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত
বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিবেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিবেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো সেই কাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছো আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰোপ্ৰিয়েট সেকশন অফ লজ আমি এফআইআৰ ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব 2 days ago the District Congress Committee of Sribhumi District performed the national anthem of Bangladesh in place of the national anthem of India. This is a blatant disrespect to the people of India, its national anthem, as well as it is in line with the new claim of various Bangladesh leading citizen that eventually Northeast will be part of Bangladesh. We see the recitation of national anthem by the Congress District Committee is somehow a endorsement of the claim of various Bangladeshi people and organ of the government that Northeast is their part and parcel. I have instructed Assam Police to register a case against the District Congress Committee of Sribhumi District and to take action as per the law. Sir, বেলেগ এটা প্ৰশ্নত অখুৰো স্যাৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য কেতিয়া মানে এখন আৰম্ভ হ'ব বা পৰিকল্পনা হৈছে ডেট আমি ঠিক কৰা নাই এতিয়া কাৰণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই 20% নিৰ্মাণ কাৰ্য বাকি আছে প্ৰিয়ংক খাৰ্গে যেটো মন্তব্য আছিল সেই মন্তব্য অসমত সেমিকন্ডাক্টৰ